কেমিষ্ট্ৰিত ব্যতিক্ৰম ধৰ্ম আটাইতকৈ বেছি কাৰণ আমি যেতিয়া ধাতুৰ প্ৰপাৰ্টি পঢ়িছো তাত কি আছে বেছিভাগ অধাতুয়েও কি কৰে এনেকুৱা কিছু প্ৰপাৰ্টি মানি চলে কিছুমান ধাতুৰ প্ৰপাৰ্টিৰ কথা পঢ়িছো কিন্তু কিছুমান ধাতু আছে যে নিজেই হিবিলাক প্ৰপাৰ্টি মানি নচলে তেন্তে যেতিয়াই আমি দেখা পাম যে কৈছো কি ধাতব ধুতিৰ কথা কৈছো কি ধাতব ধুতিৰ কথা কৈছো আমি ধাতুসমূহ সাধাৰণতে কি থাকে আমাৰ ধাতব ধুতি থাকে ধাতুসমূহ সাধাৰণতে ধাতব ধুতি থাকে কিন্তু আয়োডিনৰ ক্ষেত্ৰত কি আয়োডিন অধাতু আমাৰ অধাতু ই অধাতু হোৱাৰ পিছত কি থাকে ইয়াৰ ধাতব ধুতি থাকে তেন্তে ইটো আসলতে অধাতু সেই হিচাপত কি ইয়াৰ ধাতব ধুতি থাকিব নালাগিছিল কিন্তু নহয় আয়োডিন যদিও অধাতু ইয়াৰ কি থাকিব আমাৰ ধাতব ধুতি থাকিব যদি আমি কও কি যে ধাতু সাধাৰণতে কি থাকে আমাৰ কঠিন অৱস্থাত থাকে ধাতুসমূহ সাধাৰণতে কঠিন অৱস্থাত থাকে কিন্তু যদি আমি পৰ্যাবৃত্ত তালিকাৰ 1 নং বৰ্গত যদি চাও সোডিয়ামৰ কথা ক'ব পাৰো না পটাছিয়ামৰ কথা ক'ব পাৰো ৰুবিডিয়াম সিজিয়াম ফ্ৰেন্সিয়াম এবিলাকৰ কথা আমি ক'ব পাৰো এইবিলাক ধাতু কি বুলি কোৱা হয় ক্ষাৰ ধাতু বুলি কোৱা হয় ক্ষাৰ ধাতু তেন্তে আমি জানো ধাতুসমূহ সাধাৰণতে কঠিন কিন্তু এই ক্ষাৰ ধাতুসমূহ কি থাকে আমাৰ কোমল অৱস্থাত থাকে কোনো ব্লেড নাইবা কটাৰীৰে কি কৰিব পাৰো আমি এইবিলাক বস্তুক আমি অনায়াসে কাটিব পাৰো ধাতু যেনেকৈ ধৰক আয়ৰন Fe আয়ৰন ই ধাতু ই কঠিন অৱস্থাত আছে ক্ষাৰ ধাতু সোডিয়াম পটাছিয়াম এইবিলাক কি কোমল অৱস্থাত আছে সেই কাৰণে আমি কৈছো কি ভৌতিক প্ৰপাৰ্টি যিবিলাক আমি আলোচনা কৰাছো কোটেই কিটা কি আমাৰ প্ৰতিটো ধাতু নাইবা প্ৰতিটো অধাতুই আমাৰ কি ঠিকমতে মানি চলিব নোৱাৰে কাৰণ এটো হৈছে কি আমাৰ ভৌতিক প্ৰপাৰ্টি আমি যিমানখিনি চকুৰে চাব পাৰো আমি নাইবা আমি বাহ্যিক দৃষ্টিকোণৰ পৰা যদি আমি চাব পাৰো হেকিনে বস্তু আমাৰ হিমানখিনি শুদ্ধ ৰূপত উপস্থাপন কৰাটো সম্ভৱ নহয় তাৰ পিছত নাইবা কৈছো কি আমি যে ধাতব ধুতিৰ কথা কলো উদাহৰণ হিচাপে কঠিনতাৰ কথা কলো আমি জানো কি ধাতুসমূহ সাধাৰণতে কি হয় ধাতুৰ উতলাংক নাইবা গলনাংক কি হয় বেছি হয় আমি আগতে উল্লেখ কৰিছো কি ধাতুসমূহৰ উতলাংক নাইবা গলনাংক কি হয় আমাৰ বেছি হয় কিন্তু যদি আমি কি ক'ব যাও গেলিয়ামৰ কথা ক'ব যাও গেলিয়াম নাইবা কি ক'ব পাৰো আমি সিজিয়ামৰ কথা ক'ব পাৰো গেলিয়াম সিজিয়াম এইবিলাক কি আমাৰ ধাতু এই দুটা হৈছে কি আমাৰ ধাতু কিন্তু ইহঁতে কি আমাৰ গলনাংক উতলাংক একেবাৰে কি আছে আমাৰ কম অৱস্থাত আছে আমি ক'ব নোৱাৰো ঠিক মতে আমি ক'ব নোৱাৰো যে ধাতু হল বুলি যে ধাতব ধুতি থাকিব তেনেকুৱা কথা নহয় আয়োডিনৰ কি আছে ধাতব ধুতি আছে ধাতু হল বুলি যে হেতৰ গলনাংক উতলাংক যথেষ্ট বেছি হ'ব তেনেকুৱা কোনো কথা নাই কাৰণ গেলিয়াম সিজিয়ামৰ কথা পাইছো হেতৰ কি গলনাংক বহুত কম আছে উতলাংক বহুত কম আছে ধাতু হলে যে কঠিন অৱস্থাত থাকিব লাগিব তেনেকুৱা কোনো কথা নহয় ক্ষাৰ ধাতু বিলাক কি আছে আমাৰ কোমল অৱস্থাত আছে আমি কৈছো কি ধাতুসমূহ সাধাৰণতে কি হয় সুপৰিবাহী কাজ তাপ নাইবা কি হয় আমাৰ বিদ্যুতৰ হয় তাপ নাইবা বিদ্যুতৰ সুপৰিবাহী হয় ধাতুসমূহ তেন্তে অধাতুসমূহে কি হ'ব আমাৰ তাপ আৰু বিদ্যুতৰ সুপৰিবাহী হ'ব নোৱাৰিব কিন্তু ইয়া চাও যে সুপৰিবাহী তাপ নাইবা বিদ্যুতৰ যে আমি জানো কি কাৰ্বন কি আমাৰ অধাতু এটা কাৰ্বন অধাতু হলে ইয়াৰ বহু ৰূপ আছে বহুত কেইটা ৰূপ আছে আৰু তাৰ ভিতৰত এটা আছে কি ডায়মণ্ড আৰু এটা আছে কি আমাৰ গ্রাফাইট ইহতক বহু রূপ বুলি কোৱা হয় যে কার্বনৰ বেলেগ বেলেগ এটা রূপ যে এই যে গ্রাফাইট দি আছে কার্বন অধাতু দ্যাট মিন্স গ্রাফাইট কি হবে আমাৰ অধাতু হলে বিদ্যুতৰ সুপৰিবাহী নহয় কিন্তু গ্রাফাইট কি হয় আমাৰ বিদ্যুতৰ সুপৰিবাহী হয় আমি পাইছো কি আৰু এটা ইফালে পাইছো কি কঠিন অৱস্থাত থাকে ধাতুসমূহ কঠিন অৱস্থাত থাকে কিন্তু কার্বন এটা ইলেক্ট্ৰনছ ডায়মণ্ড ই পৃথিৱীৰ ভিতৰত আটাইতকৈ কঠিন পদাৰ্থ ই পৃথিৱীৰ ভিতৰত আটাইতকৈ কঠিন পদাৰ্থ আছে কিন্তু আমি ডাইৰেক্ট তেনেকৈ আমি ক'ব নোৱাৰো যে কাৰ কি হ'ব কি নহব ভৌতিক ধৰ্মৰ জৰিয়তে আমি ইমানখিনি কথা স্পষ্টভাৱে ক'ব নোৱাৰো আৰু যেতিয়া আমি ভৌতিক ধৰ্মৰ জৰিয়তে কোনো এটা ধাতুৰ প্ৰপাৰ্টিজৰ বিষয়ে স্পষ্টভাৱে ক'ব নোৱাৰো অধাতুৰ প্ৰপাৰ্টিৰ বিষয়ে স্পষ্টকৈ ক'ব নোৱাৰো তেতিয়াই আমি যাব লাগিব কি কেমিক্যাল প্ৰপাৰ্টিজত আমি সোমাব লাগিব সেই কাৰণেই আমি যেতিয়াই ক্লাছ 10 জেনাৰেল সায়েন্সৰ 3rd চেপ্টাৰ মেটেল এণ্ড নন মেটেল ধাতু আৰু অধাতুৰ বিষয়ে আলোচনা কৰি আছিলো প্ৰথম অৱস্থাত আমি কি লৈছো ধাতুসমূহৰ প্ৰপাৰ্টিজৰ বিষয়ে আলোচনা কৰিম কি প্ৰপাৰ্টিজ ভৌতিক প্ৰপাৰ্টিজ আৰু কি আছে আমাৰ কি কেমিক্যাল প্ৰপাৰ্টিজ নাইবা ফিজিক্যাল প্ৰপাৰ্টিজ আৰু কেমিক্যাল প্ৰপাৰ্টিজ এটা প্ৰপাৰ্টিজৰ বিষয়ে কি আলোচনা কৰিব লগা হল তে নিশ্চয় আপোনালোকে বুজিব পাৰিছে যে কি অনলি ভৌতিক ধৰ্মৰ জৰিয়তে কোনো এটা মৌলৰ আমি বিবেচনা কৰিব নোৱাৰো কি ধাতু হ'ব নে অধাতু হ'ব নাইবা ই ধাতু হলে এনেকুৱা প্ৰপাৰ্টি শো কৰিব নাইবা অধাতু হলে এনেকুৱা প্ৰপাৰ্টি শো কৰিব এই বস্তুটো আমি স্পষ্টভাৱে ক'ব নোৱাৰো আৰু তাৰ কাৰণে এই ব্যতিক্ৰম ধৰ্মবিলাক আমি আলোচনা কৰাৰ পিছত আমি কি কৰিব লাগিব
আমি ৰাসায়নিক প্ৰপাৰ্টি নাইবা ৰাসায়নিক ধৰ্মৰ বিষয়ে আমি আলোচনা কৰিব লাগিব আৰু এটা প্ৰপাৰ্টি চাওক আমি জানো কি ধাতুসমূহ সাধাৰণতে কঠিন অৱস্থাত থাকে এই যি পাৰা যিটো মাৰ্কিউৰি এটো কি থাকে ধাতুসমূহ কি থাকে সাধাৰণ অৱস্থাত কঠিন অৱস্থাত নাইবা কি থাকে আমাৰ গোটা অৱস্থাত থাকে কিন্তু এই যেটো এই যি পাৰা ই ধাতু হোৱাৰ পিছতো ৰুম টেম্পারেচার কি থাকে জুলীয়া অৱস্থাত থাকে তেন্তে আমি কেনেকৈ ডিফাইন কৰিব পাৰিম ভৌতিক প্ৰপাৰ্টিৰ জৰিয়তে আমি নোৱাৰো ভৌতিক প্ৰপাৰ্টিৰ জৰিয়তে ধাতু কি অধাতু কি নাইবা ধাতুকল্প কি আমি কেতিয়াও আমি ডিফাইন কৰিব নোৱাৰো আৰু সেই কাৰণে আমি আলোচনা কৰিব লাগিব কি ৰাসায়নিক ধৰ্ম কি নাইবা ধাতু আৰু অধাতুৰ কিছু ৰাসায়নিক ধৰ্মৰ বিষয়ে আমি আলোচনা কৰিব লাগিব